নমস্কাৰ বিশ্বনাথবাসী ৰাইজ। আপোনালোকে জানেনে বৰ্তমান ব্ৰহ্মপুত্ৰ পানীৰ স্তৰ কিমান বাঢ়িছে নে কমিছে? জানিব হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আমাৰ বিশ্বনাথ মাথাউৰি পানপুৰৰ ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ কিমান। বৰ্তমান আমি দেখা মতে আগতকৈ পানীৰ স্তৰটো কমিছে। আপোনালোকে দেখা পাইছে ইয়াৰ ওপৰত পানী আছিল, বৰ্তমান পানীটো কমি ইয়াৰ তলত নামি আহিছে। এই দৃশ্যটো চাই আমি অনুমান এটা কৰিব পাৰোঁ যে পানীৰ লেভেলটো কমিছে, বাঢ়া নাই। আগত ইয়াতকৈ বেছি বাঢ়ি আছিল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ৰ জৰিয়তে যদি এনেকৈ প্ৰতিদিনে এনেকুৱা আপডেট চাব বিচাৰে, এনেকুৱা পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ দ্বাৰাই মোক এটা ফ'ল' কৰি আপোনালোকে বন্ধুত্ব কৰি ৰাখিব, যাতে মই ডেইলি এটা আপডেট আপোনালোকক দি থাকিব পাৰোঁ। আৰু ইতিমধ্যে পিছপিনে দেখা পাইছে কাম চলি আছে ব্ৰহ্মপুত্ৰ পাৰৰ। এইপিনে কাম চলি নিয়ন্ত্ৰণ হৈ থাকে। গতিকে পৰিৱেশটো চাই খুব ভাল লাগিছে যে ইয়াত বৰ্তমান মানুহৰ ভিৰটো কম। এফালে কৰা বৰ্তমান মানুহৰ ভিৰটো ইয়াত খুব কম, ভাল লাগিছে পৰিস্থিতিটো চাই। আপোনালোকে ইয়াত পৰিৱেশটো চাইছে। যোৱা এসপ্তাহ আগত যি পৰিস্থিতিটো আছিল, খুবেই এটা গেডাৰিং আছিল। এতিয়া বৰ্তমান তেনেকুৱা গেডাৰিং নাই। গতিকে মই খুব ভাল পাইছোঁ এই পৰিৱেশটো চাই। এতিয়া মানুহবোৰো কাম কৰি অলপ সুবিধা পাইছে, চাৰিওপিনে ধুনীয়াকৈ কাম কৰি আছে, মানুহবোৰ কাম কৰাটো ভাল হৈছে। গতিকে আমি যদি এনেকৈ ডেইলি আহি ইয়াত ভিৰ কৰি থাকোঁ, তেতিয়াহ'লে এইবোৰ মানুহৰ কাম কৰাৰ খুব এটা অসুবিধা হয়। সেইকাৰণে মই এই ভিডিঅ'ৰ জৰিয়তে আমাৰ বিশ্বনাথবাসীক ক'ব বিচাৰোঁ যে আপোনালোকে যিকেইদিন আগত যেনেকৈ আহিলে তেনেকুৱাকৈ ইয়াত নাহিব, আগৰ নিচিনাকৈ ভিৰ নকৰিব। যিদৰে বৰ্তমান হৈ আছে এটা ভাল পৰিৱেশ এনেকুৱা হৈ থাকিব দিব, যে কাৰণ আমাৰ ইয়াত সুন্দৰকৈ কাম হ'ব লাগিব। যদি আমি ডেইলি ভিৰ কৰোঁ, তেতিয়া ইয়াত মানুহবোৰৰ কাম কৰাৰ খুব এটা অসুবিধা হয়। সেইবাবে মই আপোনালোকক অনুৰোধ জনালোঁ। আৰু আপোনালোকে পৰিৱেশটো চাওক। বৰ্তমান নিয়ন্ত্ৰণ হৈছে, বৰ্তমান পাৰ ভাঙা নাই। আৰু এইদৰে যদি পাৰ ভাঙা বন্ধ হয়, তেতিয়াহ'লে আমাৰ কাৰণে খুব এটা ভাল কথা। আৰু যদি আগন্তুক নাজানো কি হ'ব, হয়তো আগন্তুক পানী বাঢ়ি কিবা হ'ব নহ'ব, এইটো ওপৰৱালাৰ ওপৰত। তাৰে কামনা কৰোঁ যাতে নহওক। গতিকে ইব্ৰাহিম দা অলপ ঘূৰাই দিয়ক, চাৰিওপিনে দেখাই দিয়ক মাথাউৰিৰ পৰা কিমান দূৰত আমাৰ নদীৰ পাৰটো আপোনালোকে চাব পাৰে। ইব্ৰাহিম দা অলপ ঘূৰাই ধুনীয়াকৈ দেখাই দিয়ক। আৰু ৰাইজৰ সহায় সহযোগ কৰিব, যাতে ভিৰ বেছি নকৰে। যদি আপোনালোকে মোৰ এই এনেকুৱা ধৰণৰ আপডেট পাব বিচাৰে, তেতিয়া মোক এটা ফ'ল' কৰি সহযোগ আগবঢ়াব, যাতে মই ডেইলি কণ্টিনিউ আপোনালোকক এনেকুৱা নতুন আপডেটবোৰ দি থাকিব পাৰোঁ। গতিকে ইমানখিনিতেই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকৰ সহযোগত পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মই ছাদিৰ আহমেদক অলপ সহযোগ আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।